আজি শিৱৰাত্ৰি প্ৰথমতে বাবাক দৰ্শন কৰিবলৈ আহিলোঁ। আহি ধূপ চাকি জ্বলাই মন্দিৰত সেৱা কৰি ল'লোঁ। সেৱা কৰি মেলি পানীও ঢালিলোঁ। পানী ঢালি আহি মেলি ওচৰতে দোকান এখন আছিল, তাতে বোলো কিবা এটা খাই যাওঁ। তাৰপিছত ঘৰলৈ আহি ৰাতিলৈ আজি আকৌ শিৱৰাত্ৰি চাবলৈ যাম। আমাৰ পিছে শিৱসাগৰ মানুহবোৰৰ শিৱৰাত্ৰি বুলিলেই মেইন, আৰু শিৱসাগৰত শিৱৰাত্ৰি কিমান ডাঙৰকৈ পতা হয় গোটেই অসমৰ মানুহে জানে। আৰু যিহেতু শিৱসাগৰত ইমান দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে শিৱৰাত্ৰি চাবলৈ, সঁচাকৈ বৰ ভাল লাগে। আৰু ইমান দূৰৰ পৰা দোকান দিবলৈ বুলিয়েই মানুহবোৰ আহে। তাৰপিছত ইমান ভক্তৰ মানে ভিৰ হৈ যায় শিৱসাগৰ শিৱৰাত্ৰি বুলিলে, আৰু দৌললৈও ইমান মানুহ আহে দূৰ দূৰণিৰ পৰা, সেইকাৰণে খুব ভাল লাগে। তাৰপিছত আমি মেলাত সোমালোঁ আৰু ষ্টাৰ্টিং তাৰপৰা এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে আমি এনেই বোলো সোমাই যাওঁ, এপাক মাৰি যাওঁ। কাপোৰে দোকান চামনে, কাণফুলিৰ দোকান চামনে, নে কিবা বেলেগেই চামনে, বেলুনে চামনে, মানুহে চাম এনেকুৱা লাগি গৈছেগৈ, ইমানেই ভিৰ হৈছে নহয়। তাৰপিছত আমি বোলো চানা খাই লওঁ। চানাটো ইয়াত খাই খুব ভাল লাগে। এই শিৱসাগৰত শিৱৰাত্ৰিত এই চানাটো ওলাই, চানাটো বিচাৰি বিচাৰি আমি সেইডোখৰ পাইছোঁহি। এইডোখৰ দৌলৰ সেইডোখৰত ইমান মানুহ হৈছে, তাৰপৰা বোলো মাতকা চাহ এটা খাই লওঁ। ইয়াত এই চুকটোতে আকৌ প্ৰতি বছৰে এই চাহৰ দোকানখন বহেই দেই, আমি ইয়াতে খাবলৈ আহোঁ বাৰু। ইফালেও মেলা বহিছে, আনন্দ মেলা কেইবাখনো এইবাৰ দেখিছোঁ। প্ৰথম সোমাই আহোঁতেও এখন, তাৰপিছত এইফালে মাজতো এখন, তাৰপৰা আকৌ এইফালে বেক চাইডে, আৰু ইটো চাইডে যদি ক'ৰবাত আছে গম পোৱা নাই বাৰু দেই। দাদাৰ মানে এইবোৰ চখ পুৰা, এইবোৰ সৰু সৰু বস্তুবোৰ ট্ৰাই কৰি আছে। এয়া মেম আৰু সেইজনী মোৰ ফ্ৰেণ্ড, আমি চাৰিজনে আহিছোঁ, মেম আৰু মেমৰ হাজবেণ্ড, মই আৰু তাই। তাৰপিছত এইফালে চালোঁ, তাৰপৰা এইফালে আছে দাৰ্জিলিঙৰ এই গোৰ্খা ফাষ্টফুড বুলি এখন ফাষ্টফুড আহিছে, একদম চুকলে গাৰ্লছ স্কুলৰ যিটো বেক চাইডে গলি সেইফালে আছে। ম'ম'কেইটা ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ, আৰু দাৰ্জিলিং ষ্টাইলৰ বাহিৰৰ ষ্টাইলত বনাইছে, খাই খুব ভাল লাগিলে। ইয়াত ম'ম'টো আমি সিদিনাখন পিছে আমি ভেজ আছিলে, আমি পনীৰ ম'ম' খালোঁ। পনীৰ ম'ম'টো খাইছোঁ যদিও এনেকুৱা লাগিছে যে সেইটো আমি চিকেন ম'ম'হে খাইছোঁ, আৰু ধুনীয়াকৈ দিছেও, ভালকৈ চাফ চিকুণকৈ, খায়ো বহুত ভাল লাগিলে। আপোনালোকে যদি আহে এইখনত খাব পাৰিব দেই, ভালকৈ দিয়ে ধুনীয়াকৈ চাফ চিকুণকৈ। আৰু ইয়াতে আমি খাই বৈ লৈ আমি ঘৰলৈ বুলি ওলালোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'ৰ প্ৰতি ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।